নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 26 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈ বচাও অভিযানত এবাৰ নামি বিপদত পৰিছে ৰিপুন বৰা তদন্তৰ বাবে ৰিপুন বৰাৰ ভাষ্য ৰেকৰ্ড কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ এবাৰ গৌৰৱ গগৈ বচাও অভিযানত নামি বিপদত পৰিছে ৰিপুন বৰা পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল বুলি স্বীকাৰোক্তি ৰিপুন বৰাৰ যদিহে ৰিপুন বৰাৰ কথা সঁচা হয় তেনেহলে এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ৰাজীৱ ভৱনতে হোৱা সংবাদ মেলত বিস্ফোৰক স্বীকাৰোক্তি দিছিল ৰিপুন বৰাই কিন্তু তদন্তৰ বাবে ৰিপুন বৰাৰ ভাষ্য ৰেকৰ্ড কৰা হ'ব এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ স্বদেশী লোকক বিদেশী খজাই চৰকাৰে আনন্দ লৈছে চৰকাৰৰ কেৱল মুছলমানৰ ওপৰতহে চকু এই মন্তব্য কোনে কৰিছে কি দৰে মুছলমানক টাৰ্গেট কৰি লৈছে চৰকাৰখনে কোনে এই দৰে মন্তব্য কৰিছে আমি প্ৰতিটো তথ্য শেহতীয়াভাৱে জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ এনআৰচিত নাম টকাৰ পাছতো এবাৰ স্বদেশী লোকক বিদেশী খজোৱা হৈছে এইখন বিজেপি নেতৃত্বাধীন চৰকাৰখনে এনে ধৰণৰ কাণ্ড কৰা পৰিলক্ষিত হৈছে কেৱল মাত্ৰ মুছলমানৰ ওপৰতহে চকু হেনো এইখন চৰকাৰৰ মুছলমানৰ সৈতে এনেকুৱা কৰি চৰকাৰে হেনো আনন্দ লৈছে তেওঁলোকৰ সকলো নথি পত্ৰ আছে যিসকলক আৰক্ষীয়ে যিসকলক চৰকাৰে টাৰ্গেট কৰিছে মুছলমানৰ সৈতে এনেকুৱা কৰি চৰকাৰে আনন্দহে লৈ আছে তেওঁলোকক বাছি বাছি উচ্ছেদ কৰা হৈছে মাদ্ৰাসা মছজিদৰ ওপৰতে বুলডোজাৰ চলোৱা হৈছে ধৰ্মীয় খা সম্পত্তিৰ ওপৰতে চৰকাৰে চকু দিছে ওয়াকফ সম্পত্তিৰ কাহিনীৰ চেষ্টা কৰিছে চৰকাৰে মুছলমানৰ ওপৰত অত্যাচাৰ অন্যায় বন্ধ কৰক এইখন চৰকাৰৰ দয়া মমতা নাই নেকি ভোটাৰ তালিকাত কাৰোবাৰ নাম ভুল হ'ব কিন্তু মানুহজন ইয়াতেই জন্ম হৈছে আমাৰো সংবিধানৰ মতে চলাৰ অধিকাৰ আছে মুছলমানক টাৰ্গেট কৰি অত্যাচাৰ নকৰিব এইদৰে মন্তব্য কৰিছে নেমছুৱে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এবাৰ দৰমহা দিবলৈ টকা নাইকিয়া হৈছে বাংলাদেশত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ইউনুছ চৰকাৰত এতিয়া লাগিছে হাহাকাৰ এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ দৰমহা দিবলৈ টকা নাই বাংলাদেশ চৰকাৰৰ দৰমহা দিবলৈ টকা নাইকিয়া হৈছে বাংলাদেশত এতিয়া অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সূচনা হৈছে এটা ব্ৰেকিং নিউজ বাংলাদেশত অবৰ্ণনীয় পৰিৱেশৰ সূচনা হৈছে ইউনুছ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদ বিষয়াৰ পৰা আৰম্ভ কৰি শিক্ষকৰো ৰাজপথত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বাংলাদেশত এটা বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ইয়াৰ মাজতে নিৰুপায় হৈ পৰিছে মহম্মদ ইউনুছ চৰকাৰ ইফালে সেনাৰ সৈতে মতানৈক্য বাংলাদেশ চৰকাৰৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এবাৰ শীঘ্ৰেই পদত্যাগ কৰিব মহম্মদ ইউনুছে আনুষ্ঠানিকভাৱে পদত্যাগৰ ঘোষণা বাংলাদেশৰ মুৰব্বী মহম্মদ ইউনুছৰ বাংলাদেশত কাম কৰা মোৰ ভাৱে সম্ভৱ নহয় বুলি মন্তব্য ইউনুছ চৰকাৰৰ বৈঠকতে স্পষ্ট মন্তব্য কৰিছে মহম্মদ ইউনুছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মুছলমান ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অত্যন্ত এটা ভাল খবৰ কিয়নো 7 জুনতেই পালন কৰা হ'ব পবিত্ৰ ঈদ এটা খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো লাখ লাখ মুছলমান লোকসকলৰ বাবে অত্যন্ত এটা ভাল খবৰ 28 মেৰ পৰা আৰম্ভ হ'ব জিলহজ মাহ 7 জুনতেই ভাৰতত পালন কৰা হ'ব পবিত্ৰ ঈদ এই মুহূৰ্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে তেওঁলোকে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে যিহেতু 7 জুনত ভাৰততে পালন কৰা হ'ব পবিত্ৰ ঈদ 1 জুনৰ পৰা 7 জুনলৈকে কেইবাটাও নিয়ম মানি চলিব এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে এটা ভাল খবৰ কিয়নো 7 জুনতে পবিত্ৰ ঈদ ভাৰততে পালন কৰা হ'ব
লাখ লাখ মুছলমান সকলৰ বাবে অত্যন্ত এটা ভাল খবৰ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে শীঘ্ৰেই তনু চাহিক গ্ৰেপ্তাৰ কৰক এবাৰ নহলে উত্তাল হ'ব দুলীয়াজানৰ পৰিৱেশ এই মুহূৰ্তৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বা শৃংখল চলিহাৰ তৰফৰ পৰা কেইটামান ডাঙৰ মন্তব্য কৰা হৈছে তনু চাহিক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক অন্যথা উত্তাল হৈ পৰিব দুলীয়াজানৰ পৰিৱেশ অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰা কোনো খাৰি নাযায় শীঘ্ৰেই গ্ৰেপ্তাৰ নকৰিলেই অনাগত দিনত আমি ব্যৱস্থা ল'ম বা শংকৰ জ্যোতিক মিছা গোচৰ এটা গ্ৰেপ্তাৰ কৰা হৈছিল মিছা গোচৰতে শংকৰ জ্যোতিক হেনো গ্ৰেপ্তাৰ কৰা হৈছিল মিছা গোচৰে মানুহক বেছি দিন আবদ্ধ কৰি ৰাখিব নোৱাৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ ন্যায়পালিকাৰ ওচৰত আমি চিৰকৃতজ্ঞ জাতিৰ কাৰণে মাতি যাম আমি শৃংখল চলিহাই এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু এটা খবৰ হৈছে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে অত্যন্ত এটা ভাল খবৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক দিব এটা কৈ মোবাইল ফোন কোনে কোনে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা মোবাইল ফোন তাৰ তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল এবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল ফোন প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল ফোন মোবাইল নোহোৱাৰ বাবে মহিলাসকলে সন্মুখীন হৈছে বহু অসুবিধাৰ অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে দিব এই বিশেষ সুবিধা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এক বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে আমি জনাই গৈছো সন্ধিয়াৰ আন এটা বিগ ব্ৰেকিং নিউজ এবাৰ শ্বহীদ জোৱানৰ পৰিয়াললৈ অভিনেত্ৰী প্ৰীতি জিন্টাৰ 1 কোটি টকাৰ অনুদান ঘোষণা এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো শ্বহীদ জোৱানৰ পৰিয়াললৈ অভিনেত্ৰী প্ৰীতি জিন্টাৰ 1 কোটি টকাৰ অনুদান কথা ঘোষণা কৰিছে প্ৰায় 1 কোটি টকাৰ অনুদান আগবঢ়াইছে অভিনেত্ৰী গৰাকীয়ে এটা ভাল খবৰ এই মুহূৰ্তত অপাৰেচন সিন্দুৰৰ পদক্ষেপৰ বাবে প্ৰদান কৰা হৈছে এই অনুদান অপাৰেচন সিন্দুৰৰ পদক্ষেপৰ বাবে প্ৰদান এই অনুদান শ্বহীদ জোৱানৰ পৰিয়ালৰ বাবে লৈছে এই ডাঙৰ পদক্ষেপ শ্বহীদ জোৱানৰ সন্তানৰ শিক্ষা লাভত সহায়ৰ বাবে আগবঢ়াইছে এই অনুদান পঞ্জাব কিংছৰ পুঁজিৰ অংশৰ পৰা দিয়া হৈছে এই ধনৰাশি আন এটা ডাঙৰ খবৰ হৈছে এবাৰ জুন মাহতেই কৃষকসকলে লাভ কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে অত্যন্ত ভাল খবৰ কিয়নো জুন মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলে লাভ কৰিব পিএম কিষাণৰ 20 নং কিস্তিৰ ধন এটা ভাল খবৰ দেশৰ লাখ লাখ কৃষকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা এই মাহতেই আপুনি যদি কেৱাইচি কৰা আপুনি কেৱাইচি কৰিলে অন্যথা বঞ্চিত হ'ব এই ধন লাভৰ পৰা যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন এটা ডাঙৰ ঘোষণা কৰা হৈছে যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন দেশৰ লাখ লাখ কৃষকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ আজিয়েই পিএম কিষাণৰ বাবে আপুনি কেৱাইচি সম্পন্ন কৰক যদিহে আপোনাৰ কেৱাইচি নাথাকে তেতিয়াহলে আপুনি ধন লাভৰ পৰা বঞ্চিত হ'ব আন এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো দেশ মাতৃৰ সেৱাৰ বাবে গৈ উভতি নহা বাটে গুচি গৈছে CRPF জোৱান উৎপল দাস এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো দেশ মাতৃৰ সেৱাৰ বাবে গৈ শ্বহীদ হৈছে CRPF জোৱান উৎপল দাস অকালতেই মৃত্যু খাবতি লৈছে CRPF জোৱানজনে ছুটি শেষ কৰি উৎপল দাস ঘৰলৈ ঘূৰি আহিল কফিনৰ ভিতৰতে অতিকে দুখবৰ 11 মাৰ্চৰ দিনা নিজ কৰ্মস্থলীতে ৰক্তচাপত আক্ৰান্ত হৈ ঢলি পৰিছিল জোৱানগৰাকী আৰু হস্পিটালতে ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু খাবতি ল'বলগীয়া হৈছিল জোৱানগৰাকীয়ে নিশা পঞ্চভূতত বিলীন হৈছে উৎপলৰ নশ্বৰ দেহ আৰু পত্নী 2 কন্যা পিতৃ মাতৃক এৰি থৈ গৈছে উৎপল দাসে আৰু উৎপল দাসৰ পৰিয়ালত এতিয়া কান্দোনৰ ৰুল উঠিছে
আন এটা ডাঙৰ খবৰ হৈছে দেশবাসী সাৱধান হওক ঘৰৰ পৰা বাহিৰত ওলালে আপুনি মাস্ক পৰিধান কৰক পুনৰ হ'ব পাৰে লকডাউন ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো কোভিডে ভয়াবহ সংক্ৰমণ চলাইছে দ্ৰুতগতিত বিয়পিছে কোভিড ভাইৰাছ মাস্ক পৰিধান কৰক পুনৰ হ'ব পাৰে লকডাউন পূৰ্বতকৈ ভয়ংকৰ ৰূপত আহি আছে কোভিড পুনৰ নতুন ভেৰিয়েণ্টৰ লক্ষণ আপোনাৰ যদি কেইবাটা লক্ষণ দেখা দিয়ে আপুনি অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক মূৰৰ বিষ কাহ জ্বৰ চৰ্দি চকুত ৰঙা পৰা সঘনাই চকুৰে পানী উলিওৱা বুকুৰ বাওঁফালে বিষ মূৰ্ছা যোৱা লগতে কেইবাটাও লক্ষণ আছে বমি হোৱা খাব মন নোযোৱা টোপনি নহা এইদৰে কেইবাটাও লক্ষণৰ কথা উল্লেখ কৰা হৈছে পিঠিৰ বিষ ভাগৰুৱা অনুভৱ কৰা শ্বাস প্ৰশ্বাসত অসুবিধা চিন্তা শক্তি কমি যোৱা দুৰ্বল অনুভৱ কৰা খঘনাই হাঁচি মৰা গোন্ধ নোপোৱা ইত্যাদি যদি লক্ষণ দেখা দিছে আপুনি অতি শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক অন্যথা আপুনি বিপদত পৰাৰ সম্ভাৱনা আছে কিয়নো কোভিডে ইতিমধ্যে সন্ত্ৰাস চলাইছে ভাৰতৰ বিভিন্ন প্ৰান্তত কোভিডে ভয়ংকৰভাৱে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে এইকেইটা লক্ষণে যদি আপোনাৰো দেখা দিছে আপুনি অতি শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক